গোলাঘাট জিলাৰ ১ নং উপতৰণিৰ এজন যুৱক নাম অক্ষয় চুতীয়া কৰ্মসংস্থাপন বিচাৰি তেওঁ বহিৰাজ্যলৈ গৈছিলে। বহিৰাজ্যত যোৱাৰ পিছত তেওঁৰ এটা দুখবৰ আহিলে। তেওঁৰ যোৱাকালি মৃত্যুৰ খাবতি ল'লে, কাৰণ এইটো দুখৰ বিষয় আৰু এই অঞ্চলটোত শোকৰ ছাঁ পৰিছে। মই নিউজ ১৮ দৰ্শকসকলক পোনে পোনে দেখুৱাইছোঁ। আচলতে এনেদৰে গাঁৱৰ আৰু আত্মীয় কুটুমসকলে সমবেদনা জ্ঞাপন কৰি তেওঁৰ ঘৰত উপস্থিত হৈছেহি আৰু ইয়াৰ পৰিৱেশ মই পোনে পোনে দেখুৱাই লওঁ আমাৰ দৰ্শকসকলক। ঘৰৰ একমাত্ৰ উপাৰ্জনকাৰী তেওঁ আছিলে আৰু কৰ্মসংস্থাপনৰ বাবে তেওঁ বহিৰাজ্যলৈ যোৱাৰ পিছত মৃত্যু ঘটিলে। গোটেই ঘটনাটো তেওঁৰ মাতৃ আছে, তেওঁৰ পুত্ৰ সন্তানটো একমাত্ৰ এৰি থৈ গৈছে আৰু তেওঁৰ পৰিয়াল আছে। তেওঁৰ অলপ প্ৰথম মাতৃ পলম। আচলতে ঘটনাটো কেনেকৈ গম পালে, কি খবৰ আহিলে আপোনালৈ? ৰাতি হেৰি কোনে ফোন কৰিছিলে? নাতি ল'ৰা এটাই ফোন কৰিলে, একেলগে থাকে। মেডিকেললৈ পৰহিও নিছে, কালিও নিছে। সেয়া বাটতে হ'ল বুলি কৈছে। কি হৈছিলে কৈছে? জ্বৰ, মাথা কামানি বিষ বুলি কৈছিলে। তাৰপিছতে খবৰ শুনিছোঁ আৰু নাই বুলি। আমাৰ পৰিয়ালটো এতিয়া কেনেকৈ চলিব? দুখীয়া মানুহ আমি। ল'ৰাটোক কোনে চাব? অকণমানি 2 বছৰীয়া ল'ৰাটোক ময়ো যে চকু ভাল চাই সহায় কৰি দিয়ে পৰিয়ালটোলৈ। ল'ৰা অকল এজনে তেওঁ কৰি মেলি খুৱাইছিলে। হয়, বৃদ্ধ পিতৃ মাতৃৰ একমাত্ৰ ভৰসা আছিল তেওঁ। আচলতে অসমত কৰ্মসংস্থাপন নাপাই পিনে তেওঁ বহিৰাজ্যলৈ গৈছিলে আৰু গোটেই পৰিয়ালটোক ভৰণ পোষণ দিছিল। মই ঘৰৰ দৃশ্য দেখুৱাম। আচলতে এই আধৰুৱা ঘৰখন সম্পূৰ্ণ কৰিবলৈও নাপালে তেওঁ। এনেদৰে ওপৰত টিঙৰ চালি দি পিনে তেওঁ আছিলে আৰু মাকক পিতৃকক কথা দি পিনি গৈছিলে তেওঁ আচলতে সম্পূৰ্ণ কৰিব। মই ইয়াৰ পৰিৱেশ দেখুৱালোঁ। আধৰুৱা ঘৰখন আচলতে আধৰুৱা হৈ ৰ'ল। সকলো কথা তেওঁ কৈছিলে পিতৃক আৰু মই ইয়াৰ পৰিৱেশ দেখুৱালোঁ। আচলতে ঘৰৰ ভিতৰলৈ অকণ পৰিৱেশ দেখুৱাম। আচলতে যিসকল যুৱক বহিৰাজ্যলৈ ঢাপলি মেলে কৰ্মসংস্থাপন বিচাৰি পিনি, আচলতে ইয়াত অসমত কৰ্মসংস্থাপনৰ অভাৱ আৰু ইয়াত যথেষ্ট অসুবিধা হোৱাৰ বাবে তেওঁলোকে বহিৰাজ্যলৈ যায়। আচলতে এনেদৰে এই ঘৰখনত আধৰুৱা ঘৰখন এৰি পিনি তেওঁ গুচি গ'ল এখাল লোকৰ মাজৰ পৰা। মই ইয়াৰ পৰিৱেশ দেখুৱাই লৈছোঁ আমাৰ দৰ্শকসকলক পোনে পোনে আৰু তেওঁৰ পত্নী আছে, পত্নীৰ লগত মন্তব্য ল'ম অলপ। অতি দুখৰ সময়তো আমি তেওঁক আচলতে কথা পাতিবলৈ নোৱাৰে, তথাপিতো অকণমান আপোনাক আমনি নিদিওঁ, তথাপিও অকণমান জানিব বিচাৰিছোঁ। গোটেই কথাটো ঘৰখন আধৰুৱা হৈ থাকিলে আৰু আপুনিও যথেষ্ট এতিয়া অকলশৰীয়া। গোটেই কথাটো খবৰটো কেনেকৈ কি কৰিলে কওকচোন অকণ। দুদিন ধৰি ফোন কৰা নাছিলে। বাবুলা দা কৰিছিলে ফোন। গা ভাল নাছিলে? কিমান দিনৰ মূৰত আহিছিলে ঘৰলৈ আগতে? ঘৰলৈ 6 মাহমানৰ মূৰত আহিছিলে। আকৌ এবছৰ পিছত গৈছিলে। হয়, ঘৰটো আপোনালোকৰ আধৰুৱা হৈ থাকিল। হয়, আৰু ল'ৰা সন্তান এটা আছে। বিয়া পতা কিমান বছৰ হ'ল আপোনালোকৰ? 3 বছৰ। 3 বছৰ হ'ল। হয়, পুত্ৰ সন্তানটো মই আমাৰ দৰ্শকসকলক পোনে পোনে দেখুৱাইছোঁ। আচলতে এই পুত্ৰ সন্তানটো এৰি থৈ গৈছে। আচলতে মই ইয়াৰ পৰিৱেশ দেখুৱাই লৈছোঁ। গোটেই গাঁওবাসী আহি সমবেদনা জ্ঞাপন কৰিছে। গাঁওখনত সকলো ৰাইজ উপস্থিত হৈছে আৰু ইয়াৰ পৰিৱেশ মই দেখুৱাই লৈছোঁ আমাৰ দৰ্শকসকলক। পিতৃ আছে, পিতৃৰ লগত মন্তব্য ল'ম অলপ আৰু স্থানীয় ৰাইজে প্ৰশাসনৰ লগত যোগাযোগ কৰিছে। মুখ্যমন্ত্ৰীৰ যি আঁচনি আৰু বহিৰাজ্যত কোনোবা লোক ঢুকালে তেওঁলোকক অনা ব্যৱস্থা কৰাৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিলে। আচলতে প্ৰশাসনৰ লগত যোগাযোগ কৰি থকা হৈছে, কাৰণ কোম্পানীৰ ফালৰ পৰা তেওঁক সহায় কৰিব। গোটেই বিষয়টো আচলতে মই দেউতাৰ পৰা অকণমান জানিম। আপোনালোকক প্ৰশাসনৰ ওচৰত প্ৰশাসনে যথেষ্ট সহায় কৰিছে। প্ৰশাসনৰ লোক পুলিচসকল আহিছিলে ইয়ালৈ? আহিছিলে। মই ইমানো চিনি নাপাওঁ, মোৰ দাদাহে চিনি পাব। মই এইবোৰ নাজানো। আপোনাক আহিছিলে তেখেতলোকে? আহিছিলে। সহায় কৰিছে তেওঁলোকে? কৈছে কেলেনো মিছা কথা ক'ম আপোনালোকক। হয়, আৰু মুখ্যমন্ত্ৰীক আপোনাৰ একমাত্ৰ পুত্ৰ হেৰাই গ'ল। হয়, মইনো কি কৰিম এতিয়া, তেওঁলোকে যি কৰে।
ঈশ্বৰে জানিব মই কৰিবলৈ উপায় নাই সেয়া যোৱাৰ পিছত মই কি কৰিমগৈ খালি ল'ৰাটোক খালি মই আনিবলৈ কৈ আছোঁ সকলো ৰাইজকে কৈ আছোঁ যে ঘৰত পৰহি যেন তেনে হয় পিতৃৰ এটাই অনুৰোধ তেওঁৰ একমাত্ৰ ল'ৰাটো চকুৰ আগত যে দেখে আৰু মাতৃ আছে মাতৃৰ লগত মই শেষবাৰৰ বাবে কথা এটা পাতিম আপোনালোকৰ শেষ ভৰসা আপোনাৰ আধৰুৱা ঘৰখন আধৰুৱা হৈ থাকিলে কি ক'ব গোটেই মুখ্যমন্ত্ৰীক আপোনালোকে ল'ৰাটো যেন তেন দেখা পালে মই সন্তুষ্ট হয় মাৰ আচলতে হিয়া উজাৰি গৈছে আচলতে মায়ে কান্দোনত ভাগি পৰিছে আমিও নিউজ 18 ফালৰ পৰা তেওঁক সমবেদনা জ্ঞাপন কৰিছোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ